हेलो स्टूडेंट्स तो हमारे लेक्चर 4 तो आरम्भ कर अलरेडी 3टार लेक्चर हो डिस्क्रिप्शन लिंकबोर दिया जो तुम्हारे चुना ना चाह ला ये लास्ट आसे 3.4 तो 3.4 कारण जी थिओरी आसे थिओरीखिनि प्रथमते बुझी लोৱা और ये पार्ट 2021 रिड्यूस करा এতিয়া তোমাৰ 2022 रिड्यूस करा हबने नाई कन्फार्म নহয় तथापिও আমি এখানে কৰি যাও तो तुम्हार टपिक तो है कि टपिक तो है एलिमेंटारी ऑपरेशन और ट्रांसफॉर्मेशन ऑफ ए मैट्रिक्स जेटा मौलिक अक्षर मौलिक प्रक्रिया बुली कौ नाइबा रूपान्तरण बुली कौ मौलिक अक्षर मौलिक प्रक्रिया बा रूपान्तरण অসমীয়াত কোৱা হয় ঠিক আছে তো এইটো মানে কি হৈছে বুজি লোৱা এটা কৈছে देयर आर 6 অপারেশনস আমাৰ এটা 6টা অপারেশন থাকে ম্যাট্ৰিক্সৰ ক্ষেত্ৰত আমি কি কৰো ম্যাট্ৰিক্স আমি কিছু ম্যাট্ৰিক্সক কিছু ট্ৰান্সফৰ্ম কৰিব পাৰো ঠিক আছে ট্ৰান্সফৰ্ম কৰিব পাৰো ৰূপান্তৰ কৰিব পাৰো ম্যাট্ৰিক্সক और ये आम आसलते 6 धरणे करब पारो 6 धरणे किन्तु ये रो और कलम आम रो हिसाब तो चेन्ज करब पारो कलम हिसाब तो चेन्ज करब पारो तो सबार की हुई आछे और ये जो पा जाए ये 3 ऑफ व्हिच आर डिउ टू रोज एंड 3 डिउ टू कलम्स है ना व्हिच आर नोन एज एलिमेंटारी ऑपरेशन जे 3टा रोर कारण है 3टा कलमर कारण है टोटल 6टा है और ये 6टा क्या है मौलिक अक्षर मौलिक प्रक्रिया बा रूपान्तरण এটা এই 6টা কি বুঝি লোৱা ফার্স্ট কৈ আছে দ্য ইন্টারচেঞ্জ অফ এনি টু রোজ অর টু কলমস যে যিকোনো দুটা হাৰি বা দুটা স্তম্ভ তুমি হাল হলনি কৰিব পাৰিবা ইন্টারচেঞ্জ কৰিব পাৰিবা যেনেকৈ তুমি চাবা ধৰি লোৱা তোমাৰ ইয়াতে এটা ম্যাট্ৰিক্স লৈছো মই যে 1 2 3 4 ঠিক আছে এইটো এটা ম্যাট্ৰিক্স আছে তো এই ম্যাট্ৰিক্সক আমি কি কৰো ৰূপান্তৰণ কৰিব পাৰো ট্ৰান্সফৰ্ম কৰিব পাৰো কেনেকুৱা কৈ এই যে 1 2 আছে 3 4 আছে এটা আমাৰ ফার্স্ট रो এটা হল সেকেন্ড रो তো এই সেকেন্ড रो টু ফার্স্ট रो ঠাইত আৰু তোমাৰ ফার্স্ট रो টু সেকেন্ড रो ঠাইত এনেকৈ হাল হলনি কৰিব পাৰো ইন্টারচেঞ্জ কৰিব পাৰো তো এইটো তোমাৰ কৰিব পাৰো বুলি কৈ আছে নাম্বাৰ 1 ত তাৰ মানে ইয়াতে কি কৈ আছে যে যিকোনো দুটা रो সাপোজ তোমাৰ আৰ আই মানে যিকোনো হ'ব পাৰে r1 r2 r3 এনেকুৱা আৰু এটা ধৰা আছে আৰ জে এই দুটা আমি ইন্টারচেঞ্জ মানে r1 ৰ জায়গাত r i ঠাইত r j আৰু r z ঠাইত r i এনেকৈ ইন্টারচেঞ্জ কৰা হ'ব যেনেকৈ ইয়াতে কি কৰিলো যে r1 টু লৈ গৈছো r2 লৈ হনা এই সিম্বলটো যেটো আছে এৰো সাইন এটো এৰো সাইনটো বুজায় তোমাৰ ট্ৰান্সফৰ্ম কৰা বুজায় তো ইয়াতে তোমাৰ r1 টু কনভার্ট হৈ আছে r2 লৈ হনা তোমাৰ r2 যেটো থাকিব r2 হ'ব r1 লৈ এটো আমি কৰিলো না 1 2 টো লৈছো 3 4 ৰ ঠাইত আকৌ 3 4 টো লৈছো 1 2 ৰ ঠাইত গতিকে আমি ক'ব পাৰো যে এনেকুৱা r1 r2 ইন্টারচেঞ্জ একেদৰে আমি কলম কৰিব পাৰো তো ci ইন্টারচেঞ্জ কৰিব পাৰো cj ৰ লগত এটা আমাৰ ৰোৰ ক্ষেত্ৰত এটা কলমৰ ক্ষেত্ৰত তো এটা কৈছে দা ইন্টারচেঞ্জ অফ এনি টু রোজ অর টু কলমস যিকোনো দুটা ৰো আমি হাল হলনি কৰিব পাৰো নাইবা যিকোনো দুটা স্তম্ভ হাল হলনি কৰিব পাৰো তো এটা আমাৰ এলিমেন্টারি অপারেশনৰ ফার্স্ট তোমাৰ এটো কৈছে সেকেন্ড চাবা এই দুটা হল না এটা সেকেন্ডটো চাবা কি কৈছে দা মাল্টিপ্লিকেশন অফ the elements of any row or column by a non zero number যে যিকোনো এটা তোমাৰ ধৰি লোৱা এটো মই এটোতে বুজাই দিও ইয়াতে বুজাই দিও সবা এটো ম্যাট্ৰিক্স যে আছে এই ম্যাট্ৰিক্সত ঠিক আছে এই ম্যাট্ৰিক্সত আমি এখানে আমি চেঞ্জ কৰিম চাব বুজি লোৱা যে সাপোজ মই r1 ক মই চেঞ্জ কৰিম এই যে সিম্বল দিলো মানে হেতু বুজিবা কি ট্ৰান্সফৰ্ম কৰি আছো হ্যাঁ r1 টু ট্ৰান্সফৰ্ম কৰি আছো চেঞ্জ কৰি আছো আমি কেনেকৈ চেঞ্জ কৰিম চাবা ধৰি লোৱা মই 2 ইনটু r1 কৰিলো তাৰ মানে r1 ৰ লগত 2 মাল্টিপ্লাই কৰি চেঞ্জ কৰিম তাৰ মানে চাবা আমাৰ এইখিনি হৈছে এটো হৈছে আমাৰ r1 হনা r1 তাৰ মানে ফার্স্ট ৰত আমি কি কৰি আছো 2 মাল্টিপ্লাই কৰি আছো 2 মাল্টিপ্লাই কৰিলে হ'ব 2 এটো হ'ব 4 হনা বাকি তোমাৰ এটো সেম আছে এটো মই কোনো চেঞ্জ কৰা নাই তো হেতু কথা কৈছে যে দা মাল্টিপ্লিকেশন অফ দা এলিমেন্টস অফ এনি रो অর কলম বাই এ নন জিরো নাম্বার যিকোনো তুমি এটা হাৰিক বা যিকোনো এটা স্তম্ভক তুমি যিকোনো নন জিরো নাম্বারে দি মাল্টিপ্লাই কৰি হেইটো ট্রান্সফর্ম কৰিব পাৰিবা তো ইয়াতে তোমাৰ যেটো ট্রান্সফরমেশন হৈ আছে সেই ট্রান্সফরমেশনটো তুমি এইটো লিখিব লাগিব যে r i আমি ট্রান্সফর্ম কৰি আছো সাম কনস্ট্যান্ট k ইনটু r i যেনেকুৱা মই ইয়াতে কি কৰিলো 2 ইনটু r1 মই 2 মাল্টিপ্লাই কৰিছো তেনেকুৱা কৈ k মাল্টিপ্লাই কৰা বুজায় একেদৰে কলমৰ ক্ষেত্ৰত ঠিক আছে কলমৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে সাম নন জিরো কনস্ট্যান্ট k তাৰ লগত মাল্টিপ্লাই কৰিব পাৰো ci এটা হচ্ছে আমার সেকেন্ড ট্রান্সফরমেশন হ্যাঁ সেকেন্ড ট্রান্সফরমেশনত আমি দুটা পালো যে যিকোনো ৰোৰ লগত আমি মাল্টিপ্লাই কৰি দিব পাৰো যিকোনো নন জিরো নাম্বার যিকোনো কলমৰ লগতে আমি এটা নন জিরো নাম্বার মাল্টিপ্লাই কৰি দিব পাৰো ঠিক আছে এটো এলিমেন্টারি অপারেশন মতে পাও নেক্সট চাবা নাম্বার 3 কি কৈছে
নাম্বাৰ 3 কৈ আছে দ্য এডিশ্যন টু দ্য elements of any row or column, the corresponding elements of any other row or column multiply by any non-zero number. যেতে কৈছে তোমাৰ যে এই যেটো ম্যাট্ৰিক্স মোৰ দিয়া হৈছে 1 2 3 4 ইয়াতে মই সাপোজ মই r1 টো ট্ৰান্সফৰ্ম কৰিম হ্যাঁ r1 টো ট্ৰান্সফৰ্ম কৰিম সাপোজ এই ট্ৰান্সফৰ্মেশনটো তুমি এইদৰে কৰিব পাৰিবা যে r1 ৰ লগত বেলেগ এটা ৰ এড কৰিব পাৰিবা এড বা সাবট্ৰেক্ট কৰিব পাৰিবা ঠিক আছে মই এতে যোগ বা বিয়োগ কৰিব পাৰো সাপোজ মই এটো প্লাস কৰিলো হ্যাঁ আৰু এই যে সেকেন্ড ৰ যে মই যোগ কৰিলো তাৰ লগত তুমি যিকোনো এটা নাম্বাৰ যিকোনো ইচ্ছা নন জিৰো হ'ব লাগবা জিৰো নহয় কিন্তু যিকোনো এটা নাম্বাৰ তুমি ইয়াতে মাল্টিপ্লাই কৰি তাৰপিছত যোগ কৰি দিব পাৰিবা হেটো হৈছে থাৰ্ড অপচনটো হৈ আছে দ্য এডিশ্যন টু দ্য এলিমেন্টস অফ এনি ৰ যিকোনো এটা ৰ'ত আমি কি এড কৰিব পাৰো বেলেগ এটা ৰ এলিমেন্টস ফৰ আৰু বেলেগ ৰ এলিমেন্টছৰ লগত কিবা মাল্টিপ্লাই কৰিও আমি এড কৰিব পাৰো হেতুটো লিখিলো মই ইয়াতে না যে সেকেন্ডৰ লগত 3 মাল্টিপ্লাই কৰিছো সেই নাম্বাৰ কেটা r1 ত এড কৰিম চাবা মোৰ ইয়াতে 3 4 আছে এটো মই কোনো চেঞ্জ কৰা নাই কাৰণ এটো সেকেন্ড ৰ হয় মই সেকেন্ড ৰ ট্ৰান্সফৰ্ম কৰা নাই ইয়াতে ইয়াতে কৰিছো অনলি ইয়াতে মই কি কৰিছো অনলি লিখা মতে ইয়াতে কি লিখা হৈছে যে r1 হে ট্ৰান্সফৰ্ম কৰা হৈছে r1 টো ৰূপান্তৰণ কৰা হৈছে তো r1 ক আমি কেনেকৈ ৰূপান্তৰণ কৰিলো চাবা r1 ৰ লগত আমি r2 এলিমেন্ট ব্লক এড কৰিছো কেনেকৈ এড কৰিছো 3 মাল্টিপ্লাই কৰিহে তো 3 মাল্টিপ্লাই কৰিলে চাবা ইয়াতে তোমাৰ আছে 3 আৰু এটা আছে তোমাৰ 4 তুমি কি কৰিবা কি 3 দি মাল্টিপ্লাই কৰিবা 3 মাল্টিপ্লাই কৰিলে তো 9 বুজাব এটো বুজাব 12 তো 9 যদি হয় তো 1 ৰ লগত 9 এড হ'ব এটো হ'ব 10 এটা তোমাৰ কি আছে 12 হৈ আছে না 3 মাল্টিপ্লাই কৰিছো তো 2 + 12 এটো হৈ আছে 14 তো এই দৰে তোমাৰ ট্ৰান্সফৰ্মটো কৰিব পাৰো ঠিক আছে তো ইয়াতে তোমাৰ যেটো থাৰ্ড নাম্বাৰৰ যেটো ট্ৰান্সফৰ্মেশন হৈ আছে এটো এনেকুৱা হৈছে ri আমি ট্ৰান্সফৰ্ম কৰিব পাৰো যে ri ৰ লগত কিবা কনস্ট্যান্ট নাম্বাৰ মাল্টিপ্লাই কৰি বেলেগ এটা ৰ লগত এড কৰিব পাৰো এটো আমি কৰিব পাৰো একেদৰে ci আমি ci ক চেঞ্জ কৰিব পাৰো এটা নন জিৰো নাম্বাৰ k তাৰ লগত যিকোনো এটা বেলেগ কলম এটো আমি ট্ৰান্সফৰ্ম কৰিব পাৰো তোমালোকে এইটো বস্তু মনত ৰাখিবা ইয়াতে যদি r1 দিয়া হৈছে তেতিয়া হলে ইয়াতে r1 এ দিব লাগিব আৰু এই r1 ৰ লগত কোনো মাল্টিপ্লাই নহব থাৰ্ড যেটো আমি লিখিলো এই থাৰ্ডত কিন্তু মই এইটোৰ কথা কিন্তু মাল্টিপ্লাইৰ কথা কোৱা নাই ফাৰ্ষ্টটো সেম থাকিব কেৱল বেলেগ যেটো ৰ আহিব তাতে হে তোমাৰ বেলেগ এটা নন জিৰো নাম্বাৰ মাল্টিপ্লাই কৰিব পাৰিবা ইয়াতে কিন্তু সেম মানে ইয়াতে তুমি ri মানে ইয়াতে ri দিব লাগিব তুমি এটা বেলেগ এক্সাম্পল চাবা বেলেগ এটা এক্সাম্পল লও বেলেগ এটা এক্সাম্পল চাবা ধৰি লও মই এটা ম্যাট্ৰিক্স লও যে ক্যাপিটাল A ইজ ইকুয়াল টু লৈছো মই 0 1 2 এটা মই লৈছো 3 4 5 আৰু লৈছো মই 1 0 1 এটো লোৱা হৈছে সাপোজ মই ইয়াতে ট্ৰান্সফৰ্মেশন কৰিম মই এটো ট্ৰান্সফৰ্মেশন কৰিম যে r1 মই ট্ৰান্সফৰ্মেশন কৰিম মানে r1 চেঞ্জ কৰিম এটো চেঞ্জ কৰিম যে r1 ৰ লগত মই r2 মই সাপোজ যোগ কৰিম এড কৰিম আৰু r2 ৰ লগত মই 2 মাল্টিপ্লাই কৰি এড কৰিম তেতিয়া চাবা আমাৰ এটো ম্যাট্ৰিক্সটো কেনেকুৱা হ'ব ট্ৰান্সফৰ্ম হ'ব চেঞ্জ হৈ যাব বেলেগ ম্যাট্ৰিক্স দেখাত বেলেগ লাগিব চাবা ইয়াতে মই বাকিবিলাক সেম থাকিব হেবিলাকত কোনো প্ৰবলেম কৰা নাই মই অনলি মই কৰিছো কি r1 ত হে কৰিছো তো r1 টো চেঞ্জ কৰিম চাবা ইয়াতে আমাৰ আছে 0 ঠিক আছে তো আমি কি কৰিছো সেকেন্ড ৰ লগত 2 মাল্টিপ্লাই কৰিছো তাৰ পিছত হে ফাৰ্ষ্ট টো এড কৰিছো তো সেকেন্ড ৰ তুমি চাবা 3 4 5 আছে তো 2 দি মাল্টিপ্লাই কৰিলে কি হ'ব ভাবি লোৱা এটো 6 হ'ব এটো হ'ব 8 এটো হ'ব 10 হ্যাঁ তাহলে 6 + 0 এটো তোমাৰ হ'ব 6 এটো হৈ আছে কি 8 হৈ আছে 8 + 1 9 এটো হৈ আছে কিমান 10 10 + 2 12 তো এই দৰে তোমাৰ ট্ৰান্সফৰ্ম হৈ গল 0 1 2 আছিল হৈ গল 6 9 12 তো এই দৰে তুমি ট্ৰান্সফৰ্ম কৰিব লাগিব বাকি মই সেকেন্ড ৰ মই কোনো চেঞ্জ কৰা নাই তো লিখি দিলো সাপোজ মই এটা সাপোজ থাৰ্ড ৰ চেঞ্জ কৰিম থাৰ্ড ৰ সাপোজ মই চেঞ্জ কৰিম তেতিয়া মই এটো মই ধৰা চেঞ্জ টো এনেকৈ কৰি আছো যে r1 সৰি r2 মই লিখিলো তেতিয়া চাবা কি হ'ব 1 - 3 0 - 4 আৰু 1 - 5 তো এই দৰে তোমাৰ ম্যাট্ৰিক্সটো ট্ৰান্সফৰ্ম হৈ গল মই ইয়াতে দুটা এলিমেন্টৰ অপাৰেশন ইউজ কৰিলো দুটা মই এলিমেন্টৰ অপাৰেশন দুটা ইউজ কৰিছো না দুটা কি হৈছে ৰোত ইউজ কৰিছো এটা কথা মনত ৰাখিবা যে ম্যাট্ৰিক্সত হয়তো তোমাৰ ৰ ইউজ কৰিব লাগিব ৰ ট্ৰান্সফৰ্মেশন নাইবা কলম ট্ৰান্সফৰ্মেশন যিকোনো এটা হে মই যে এটা লিখিলো 6টা যে লিখিলো যে এটা ৰৰ কাৰণে এটা কলমৰ কাৰণে হয় না এনেকুৱা 6টা যে লিখিছো যদি তুমি কোনো এটা ম্যাট্ৰিক্সত ৰ অপাৰেশন ইউজ কৰি আছা তেতিয়া হলে হেতু তোমাৰ ৰয়ে ইউজ কৰিব লাগিব হেতু তুমি তাতে আৰু কলম ইউজ কৰিব নোৱাৰিবা বা কলম ইউজ কৰিলে ৰ ইউজ কৰিব নোৱাৰিবা যিকোনো এটা ইউজ কৰিব লাগিব ম্যাট্ৰিক্সৰ ক্ষেত্ৰত হ'ব এটা নেক্সট চাবা নেক্সট কি আছে বুজিবা ইনভাৰ্টিবল মেট্ৰাইসেছ প্ৰতিলোমীয় মূলক অক্ষ মানে কি
প্ৰতিলোমীয়মূলক বুজিবা প্ৰতিলোমীয় মানে কি বুজায় ইফ এ কেপিটেল এ ইজ এ স্কোৱাৰ মেট্ৰিক্স মই কি কৈছোঁ যে এ এটা স্কোৱাৰ মেট্ৰিক্স অফ অৰ্ডাৰ এম বাই এম বৰ্গমূলক এটা বৰ্গমূলক এম ঘাতটো হৈছে এম এণ্ড ইফ দিয়াৰ এক্সিষ্ট এনাদাৰ স্কোৱাৰ মেট্ৰিক্স যদি আৰু এটা মেট্ৰিক্স থাকে আৰু এটা মূলক পাওঁ অফ দ্য ছেম অৰ্ডাৰ ইয়াৰ কি অৰ্ডাৰ এম বাই এম এ হ'ব লাগিব বেলেগ হ'ব নোৱাৰে এম বাই এম এ হ'ব লাগিব such that এই দুটা মেট্ৰিক্সক মাল্টিপ্লাই কৰি যদি মই আইডেণ্টিটি মেট্ৰিক্স পাওঁ নাইবা বি এ মাল্টিপ্লাই কৰি যদি আইডেণ্টিটি মেট্ৰিক্স পাওঁ এতিয়া তোমাৰ এইটো মন কৰিবলগীয়া কথা কি যে এ বি আৰু বি এ দুটা ডিফাইন হ'ব লাগিব তোমালোকে মেট্ৰিক্সৰ ক্ষেত্ৰত পাইছিলা যে এ বি আৰু বি এ নট ইকুৱেল এইটো পাইছিলা তাৰোপৰি আৰু পাইছিলা কি যে কেতিয়াবা এ বি ফৰ্ম হয় কিন্তু বি এ ফৰ্ম নহ'বও পাৰে যেনেকুৱা তুমি চাবা মই এটা ধৰা 1/2 মেট্ৰিক্স লৈছোঁ আৰু এটা লৈছোঁ মই 2/3 মেট্ৰিক্স এ ধৰি লোৱা 1/2 আৰু বি ধৰি লোৱা 2/3 তেতিয়াহ'লে এ বি মেট্ৰিক্স কি পাবা 1/3 পাবা ডিফাইন হৈ আছে কিন্তু যদি তোমাক কওঁ বি এ মেট্ৰিক্স কি হ'ব বি এ মেট্ৰিক্স চোৱা 2/3 আছে আৰু 1/2 আছে ফৰ্মেই নহ'ব এইটো ফৰ্মেই নহ'ব কিয় নহ'ব কাৰণ 2/3 ইয়াতে তোমাৰ 3 হ'ব লাগিছিল নাইতো হয় না গতিকে আমি কি এ বি ফৰ্ম কৰিব পাৰোঁ কিন্তু বি এ ফৰ্ম কৰিব নোৱাৰোঁ হয় নাই তো যদি তুমি এইবিলাক বেলেগ বেলেগকৈ তুমি অৰ্ডাৰ লোৱা তেতিয়া তোমাৰ সেইটো প্ৰব্লেমটো আহে কিন্তু যেতিয়া তুমি স্কোৱাৰ মেট্ৰিক্স ল'বা তেতিয়া কিন্তু সেই প্ৰব্লেমটো নাহিব তেতিয়া তোমাৰ এ বি আৰু বি এ দুয়োটাই ফৰ্ম হৈ যাব ঠিক আছে দুয়োটাই ফৰ্ম হৈ যাব তো ইয়াতে তোমাৰ কি হৈ আছে এ বি ইজ ইকুৱেল টু আই ইজ ইকুৱেল টু বি এ হ'ব লাগিব আৰু সেইকাৰণে মই কৈ আছোঁ কি এ এটা স্কোৱাৰ মেট্ৰিক্স বিও এটা স্কোৱাৰ মেট্ৰিক্স অফ ছেম অৰ্ডাৰটো ছেম হ'লেহে এ বি আৰু বি এটো ডিফাইন কৰিব পাৰিবা হয়নে নাই তেতিয়াহ'লে চাবা এ বি ইজ ইকুৱেল টু আই ইজ ইকুৱেল টু বি এ যদি পোৱা যায় যিকোনো এটা মেট্ৰিক্স বিৰ কাৰণে তেতিয়াহ'লে তোমাৰ যিটো বি মেট্ৰিক্স পাওঁ সেইটো কোৱা হয় এৰ ইনভাৰ্ছ বি ইজ কল্ড দ্য ইনভাৰ্ছ অফ এ এণ্ড ইট ইজ ডিনোটেড বাই ক'ব পাৰিবা এ ইনভাৰ্ছ এইটো দি বুজায় তাৰমানে আমাৰ ইয়াতে কি হৈ আছে যে এ ইনভাৰ্ছ মানে হৈ আছে বি মেট্ৰিক্স বুজি পালা নে এ ইনভাৰ্ছ মানে বি মেট্ৰিক্সটো হৈ আছে ঠিক আছে তো তোমাৰ এটা মেট্ৰিক্স যদি দিয়া থাকে এ আৰু এই মেট্ৰিক্সৰ কাৰণে তুমি যদি এটা মেট্ৰিক্স উলিয়াব পাৰা বি যাতে এ বি মাল্টিপ্লাই কৰিলে আইডেণ্টিটি হয় তেতিয়াহে তুমি ক'ব পাৰিবা বি হ'ব এৰ ইনভাৰ্ছ তো চাবা ইফ এ ইনভাৰ্ছ ইকুৱেল টু বি যদি বি এৰ প্ৰতিলোমমূলক হয় প্ৰতিলোম ইনভাৰ্ছ যদি হয় তেতিয়াহ'লে তুমি ক'ব দিবা কি যে বি ইনভাৰ্ছ ইজ ইকুৱেল টু এ বিৰ ইনভাৰ্ছো এ বুলি ক'ব পাৰিবা এৰ ইনভাৰ্ছ যদি বি হয় বিৰ ইনভাৰ্ছো এ হ'ব চোৱা বি এ ইজ ইকুৱেল টু আই ইজ ইকুৱেল টু এ বি হয় না তেতিয়াহ'লে তুমি কি হ'ব বি কি হ'ব এৰ ইনভাৰ্ছ ইয়াতে যেনেকুৱা মই বি কৈছোঁ এ হ'ব বিৰ ইনভাৰ্ছ আৰু ইয়াতে বি হ'ব এৰ ইনভাৰ্ছ হয় না তো সেইটোৱে কৈ আছোঁ মই যে এ বি ইজ ইকুৱেল টু আই ইজ ইকুৱেল টু বি এ হ'লে এটা আনটোৰ ইনভাৰ্ছ হৈ থাকে হা তোমাক যদি এ মেট্ৰিক্স দিয়া আছে তেতিয়া তুমি ইনভাৰ্ছ উলিয়াব পাৰিবা যদি বি মেট্ৰিক্স দিয়া আছে ইয়াৰ ইনভাৰ্ছ উলিয়াই দিলে হ'ল ঠিক আছে নে বুজি পালা নেক্সট চাবা নেক্সট বুজিবা তো ইনভাৰ্ছ এইখিনি হ'ল যে আমাৰ এ বি ইজ ইকুৱেল টু আই ইজ ইকুৱেল টু বি এ হ'লেহে আমি ইনভাৰ্ছটো পাব পাৰোঁ আৰু মেট্ৰিক্সটো তোমাৰ স্কোৱাৰ মেট্ৰিক্স হ'ব লাগিব ঠিক আছে এইটো মাষ্ট স্কোৱাৰ মেট্ৰিক্স হ'বই লাগিব তেতিয়াহে ইনভাৰ্ছ তুমি উলিয়াব পাৰিবা হয় না কেতিয়াবা কি হয় ইনভাৰ্ছ এক্সিষ্ট নহয় স্কোৱাৰ মেট্ৰিক্সে হয় কিন্তু সেইটো তোমাৰ ইনভাৰ্ছ এক্সিষ্ট নহয় তাৰমানে কেতিয়াবা আমি এনেকুৱা মেট্ৰিক্স নাপাওঁ যে ইনভাৰ্ছ মেট্ৰিক্স এনেকুৱা নাপাওঁ আমি ঠিক আছে তো চাবা মই এটা এক্সাম্পল লওঁ ধৰি লোৱা এ লৈছোঁ মই 1 3 ধৰা 2 লৈছোঁ হা আৰু এটা মই লৈছোঁ বি মেট্ৰিক্স ঠিক আছে বি মেট্ৰিক্স মই লৈছোঁ যে 3 ৰ'বা 3 1 3 1 -1 2 2 ধৰি লোৱা এইটো মই মেট্ৰিক্স লৈছোঁ ঠিক আছে এতিয়া মই যদি এ বি উলিয়াই চাওঁ কি আহে 1 2 2 3 আৰু ইয়াৰ লগত মাল্টিপ্লাই কৰিম -3 2 +2 -1 মাল্টিপ্লাই কৰিবা চাবা মাল্টিপ্লাই কৰিলে কি হয় ইয়াতে 1 লগত এইটো মাল্টিপ্লাই হ'ব তেতিয়া হ'ব -3 + 4 এইটো হৈ আছে তোমাৰ ছেকেণ্ড কলমৰ লগত মাল্টিপ্লাই কৰি চোৱা 2 -2 তাৰপিছত ইয়াতে হ'ব তোমাৰ -6 + 6 আৰু ইয়াতে হৈ আছে 4 - 3 কি হ'ল এইটো
1 হল 0 হল 0 হল 1 হল হয় না গতিকে আমাৰ এটো কি হল আইডেন্টিটি ম্যাট্ৰিক্স হল আইডেন্টিটি ম্যাট্ৰিক্স আমি ইয়াতে পালো এতিয়া আমি বি এ উলিয়াই চাও কি আহে এটা তোমাৰ আহিবই কাৰণ এ বি যদি আহিছে আইডেন্টিটি ম্যাট্ৰিক্স আহিবই হবা এটা তোমাৰ হ'ব 1 2 2 3 মাল্টিপ্লাই কৰি চাবা -3 + 4 এটা হৈ আছে তোমাৰ -6 + 6 এটা হৈছে 2 - 2 আৰু এটা হৈছে তোমাৰ 4 - 3 কি হল আইডেন্টিটি ম্যাট্ৰিক্সে হল না তো আইডেন্টিটি ম্যাট্রিক্স যদি পাই আছো আমি কি পালো এ বি ইজ ইকুয়াল টু বি এ ইজ ইকুয়াল টু আইডেন্টিটি ম্যাট্রিক্স এটো পালো তেতিয়াহ'লে আমি কি ক'ব পাৰো যে এই যেটো ম্যাট্ৰিক্স লিখিছো এ এটো বিৰ ইনভাৰ্স হৈ আছে নাইবা যেটো বি ম্যাট্ৰিক্স আছে হেটো এৰ ইনভাৰ্স হৈ আছে বুজি পালা নাই এ ম্যাট্ৰিক্স টু বিৰ ইনভাৰ্স বি ম্যাট্ৰিক্স টু এৰ ইনভাৰ্স বুজি পালা একেদৰে চাবা আৰু এটা এক্সাম্পল লও আৰু এটা এক্সাম্পল লও চাবা ধৰি লোৱা এবাৰ মই লৈছো a ইজ ইকুয়াল টু ধৰি লোৱা 2 লৈছো মই ইয়াতে 3 লৈছো আৰু 5 লৈছো 1 লৈছো আৰু মই লৈছো b এটা ম্যাট্ৰিক্স b ম্যাট্ৰিক্স লোৱা হল b ম্যাট্ৰিক্স 3 টো লৈছো ইয়াতে মই লৈছো -5 এটা লৈছো -1 এটা মাল্টিপ্লাই কৰি চাবা a b মাল্টিপ্লাই কৰিলে 2 5 1 3 আৰু মাল্টিপ্লাই হ'ব 3 - 5 -1 2 তো মাল্টিপ্লাই কৰি চাবা কি হয় 6 - 5 এটো হৈ আছে তোমাৰ -10 + 10 আৰু এটো হয় তোমাৰ 3 - 3 আৰু লাস্ট কি হয় -5 + 6 দ্যাট মিন্স আইডেন্টিটি ম্যাট্ৰিক্স হৈ আছে একেদৰে তুমি বি এ উলিয়াই চাবা আইডেন্টিটি ম্যাট্ৰিক্স পাই যাবা তো ইয়াতো তোমাৰ কি হৈছে এ হল বি ইনভাৰ্স নাইবা তুমি ক'ব পাৰিবা বি হল এৰ ইনভাৰ্স তাৰ মানে তোমাৰ এনেকুৱা এটা ম্যাট্ৰিক্স পাব লাগিবই এর কারণে বি এটা এনেকুৱা ম্যাট্ৰিক্স পাবই লাগিব যাক মাল্টিপ্লাই কৰিলে আইডেন্টিটি হয় কিন্তু এটো যে পাবা যে এটা তোমাৰ যে সকলো ক্ষেত্ৰতে পাবা এটো নহয় সম্ভৱ নহয় কিছুমান ক্ষেত্ৰত আমি এনেকুৱা পাও যে ইনভাৰ্স এক্সিস্ট নকৰে হয় তো এতিয়া চাবা মই এ এটা ম্যাট্ৰিক্স আছে তাৰ কাৰণে মই এটা ম্যাট্ৰিক্স লিখিলো ইনভাৰ্স হৈ গল এটা তোমালোকে ভাবিব পাৰা যে মই যে বি ম্যাট্ৰিক্স লিখিলো তেনেকুৱা আৰু বহুত ম্যাট্ৰিক্স লিখিব পাৰো নেকি এটা অলপ এনেকুৱা ডাউট হ'ব না তো তোমালোকে এটো মন কৰিবা যে এটা ম্যাট্ৰিক্সৰ কাৰণে ইনভাৰ্স অকল এটাই থাকে অকল এটা ঠিক আছে এর কারণে যেটো ইনভার্স হ'ব হেতু এটুই হ'ব বি এ হ'ব বেলেগ নহব ঠিক আছে তো ইনভার্স যেটো আমি উলিওয়া হয় হেতু অলওয়েজ ইউনিক হয় হ্যাঁ ইউনিক ইনভার্স বুলি ক'ব পাৰো তো নেক্সট চাবা কি আছে নেক্সট আছে তোমাৰ এটা থিওৰেম আছে কি কৈছে ইউনিকনেস অফ ইনভার্স অফ এ ম্যাট্ৰিক্স স্কয়ার ম্যাট্ৰিক্স ইফ ইট এক্সিস্ট যদি এক্সিস্ট হয় তেতিয়াহে এটো ইউনিক হ'ব এক্সিস্ট হ'ব লাগিব না মই ক'লো না যে এটা স্কয়ার ম্যাট্ৰিক্স আছে তাৰ কাৰণে ইনভার্স থাকিব পাৰে নাথাকিব পাৰে তো যদি থাকে তেতিয়াহ'লে এটো ইউনিক হে পোৱা যাব সব একদম প্রুফটো সব একদম বহুত ইজি হয় সাপোজ মই ধৰি লৈছো যে লেট ক্যাপিটাল এ বি এনি স্কয়ার ম্যাট্ৰিক্স মই ধৰি লৈছো স্কয়ার ম্যাট্ৰিক্স বুলি ধৰি লৈছো সাপোজ মই ধৰি লৈছো যে সাপোজ বি এণ্ড সি বি টু invertible matrices of A আসলে আমার দেখাব লাগে ইউনিক হ্যাঁ না কিন্তু আমি সাপোজ ধৰি লৈছো বি আৰু সি দুটা আছে হ্যাঁ না তেতিয়া আমি কি দেখাব লাগিব এতিয়া মোৰ যেটো দেখাব লাগে দেখুৱা মতে আমাৰ কি বি আৰু সি যদি ইকুয়াল দেখাব পাৰো তেতিয়া তোমাৰ হৈ যাব যে দুটা ইনভার্টিবল ম্যাট্ৰিক্স লৈছো সেই দুটা ম্যাট্ৰিক্স বলে ইকুয়াল হৈ গল তাৰ মানে কি ইউনিক হৈ গল তো চাবা b is equal to আমি শো কৰিব লাগে আমি b equal to c তো b is equal to চাবা b is equal to আমি লিখব পাৰো i into b লিখিব পাৰো i into b হয় এতিয়া চাবা b is equal to c আছে ন আৰু এটা বস্তু লক্ষ্য কৰিবা আমি মই এটা ধৰি লৈছো যে b and c are invertible matrices তো invertible matrices হলে আমি ইয়াৰ পৰা কি কি ক'ব পাৰো যে b সে ইনভার্টিবল ম্যাট্রিক্স তার মানে হব পারো যে ab is equal to ba is equal to আইডেন্টিটি আকৌ c ও ইনভার্টিবল তার মানে কব পারো যে a এর লগত c মাল্টিপ্লাই কৰিলে বা c এর লগত a মাল্টিপ্লাই কৰিলে আইডেন্টিটি যেহেতু ইনভার্টিবল গৈছো তো এইটো দ্বাৰা পাম তো ইয়াতে তোমাৰ যেটো i আছে এই i এর ঠাইত হয় i এর ঠাইত তুমি কি দিব কি বহাই পারিবা এই c a টো বহাই দিব পারিবা c a i এর ঠাইত বহাই দিলো হয় না ইয়াৰ পৰা এইখিনি c a
মিলাই আছোঁ এইটো আমি। নেক্সট ক্লিক কৰোঁ এছ'চিয়েটিভ ল। বা এছ'চিয়েটিভ ল মতে আমি কি ক'ব পাৰোঁ যে চি এ আৰু আছে বি মাল্টিপ্লাই, তো আমি এইটো লিখিব পাৰোঁ চি ইনটু এ বি। তো চি এ বি মানে আকৌ কি আই লিখিব পাৰোঁ, তো এইটো কি হ'ল তোমাৰ আই হৈ গ'ল হয় না। আইডেণ্টিটি মেট্ৰিক্সৰ লগত যিকোনো মেট্ৰিক্স মাল্টিপ্লাই কৰিবা সেইটোৱে পোৱা যায়, সেই মেট্ৰিক্সটোৱে পোৱা যায়। তাৰমানে যেনেকুৱা তোমাৰ ওৱানৰ লগত তুমি যিকোনো ৰিয়েল নম্বৰ মাল্টিপ্লাই কৰিবা কি পাবা, টুই পাবা না, মানে সেইটোৱে পাবা। তো সেই ওৱানক আমি কি কওঁ আইডেণ্টিটি বুলি কওঁ ৰিয়েল নম্বৰৰ ক্ষেত্ৰত হয় না। একেদৰে ইয়াতে তোমাৰ আইডেণ্টিটি মেট্ৰিক্স এইটো আমাৰ এটা তেনেকুৱা বুজায়, তাৰমানে যিটো মাল্টিপ্লাই কৰিবা সেয়ে পাবা। তো ইয়াতে তোমাৰ চি মাল্টিপ্লাই কৰা হৈছে আইৰ লগত, তো চি পাম। তো বি ইকুৱেল টু চি হৈ গ'ল, বি ইকুৱেল টু চি। তাৰমানে ইয়াৰ পৰা বুজি পালোঁ কি যে ইনভাৰ্টিবল মেট্ৰিক্স যদি দুটা থাকে তো তেতিয়া কি হয় দুটা ইকুৱেল হৈ যায়, দুটা ইকুৱেল, তাৰমানে এটাই থাকিব মানে ইউনিক হয়। হ'ব, এইবিলাকৰ প্ৰুফ তোমালোকৰ কিতাপত দিয়া হৈছে থিয়ৰামবিলাক, মই কেৱল বুজাই যাই আছোঁ। এইটো নোটছখিনি তোমালোকে দি দিম, নোটছখিনি লিখি ল'বা, তাৰোপৰি কিতাপত প্ৰুফ কৰা আছে এইখিনি। নেক্সট হ'ব এতিয়া, নেক্সট আছে আৰু এটা থিয়ৰাম আছে যে ইফ এ এণ্ড বি আৰ ইনভাৰ্টিবল মেট্ৰাইচেছ অফ দ্য ছেম অৰ্ডাৰ দেন এ বি হোল ইনভাৰ্ছ ইকুৱেল টু বি ইনভাৰ্ছ এ ইনভাৰ্ছ হয় বুলি প্ৰুফ দেখুৱাব লাগে। তো আমাৰ এতিয়া চাবা, এতিয়া কৈছে এ এণ্ড বি আৰ ইনভাৰ্টিবল মেট্ৰাইচেছ, তাৰমানে এ ইনভাৰ্ছ এণ্ড বি ইনভাৰ্ছ এই দুটা এক্সিষ্ট, তাৰমানে থাকিব যিহেতু ইনভাৰ্টিবল মানে প্ৰতিলোমীয়, মানে এইটো বুজায় কি যে ইনভাৰ্ছ আছে হয় না। আৰু ইনভাৰ্ছ যদি কওঁ তেতিয়া কি এটা পাৰ্টিকুলাৰ মেট্ৰিক্স আহি যাব। যদি কওঁ এ ইজ ইনভাৰ্টিবল তাৰমানে বুজিবা এৰ ইনভাৰ্ছ এক্সিষ্ট আছে তাৰমানে। আৰু যদি কওঁ যে বি ইজ দ্য ইনভাৰ্ছ অফ এ তেতিয়া তুমি বুজিবা কি যে বি হ'ল এৰ ডাইৰেক্ট মানে সেইটোৱে তোমাৰ যিটো মেট্ৰিক্স উলিয়াব লাগে। ঠিক আছে, ইনভাৰ্টিবল সেইটো তোমাৰ প্ৰপাৰ্টি হিচাপত থাকে হয়নে নাই, যে ইনভাৰ্টিবল মানে এক্সিষ্ট কৰা বুজায় হা। আৰু ইনভাৰ্ছ বুলি ক'লে পাৰ্টিকুলাৰ মেট্ৰিক্স বুজায়। তো চাবা এক্সিষ্ট হ'ব, এতিয়া চাবা এ বি এটা মই মেট্ৰিক্স আছে, এ বি মেট্ৰিক্সত হোল ইনভাৰ্ছ হা, আৰু তাৰ লগত যদি মই এ বি মাল্টিপ্লাই কৰোঁ সেইটো কি হ'ব কোৱাচোন, কি হ'ব এইটো এ বি হোল ইনভাৰ্ছৰ লগত এ বি যদি মাল্টিপ্লাই কৰোঁ। চাবা মই যিখিনি আগতে দিয়া হ'ল অলপ আগতে দেখুৱাই আছোঁ, এই ইয়াতে মোৰ দেখুওৱা হৈছে চাবা ইয়াতে যে তোমাৰ ইয়াতে কি লিখিলোঁ যে বি ইজ দ্য ইনভাৰ্ছ অফ এ হয় না, ইয়াতে কৈছিলোঁ না বি ইজ দ্য ইনভাৰ্ছ অফ এ, এৰ ইনভাৰ্ছ হৈছে বি। তো মই যদি বিৰ ঠাইত যদি এ ইনভাৰ্ছ বহাই দিওঁ এই লাইনত, বিৰ ঠাইত এ ইনভাৰ্ছ যদি বহাই দিওঁ তেতিয়া তেনেকুৱা হ'বনে, এ ইনভাৰ্ছ ইজ ইকুৱেল টু আইডেণ্টিটি ইজ ইকুৱেল টু এ ইনভাৰ্ছ এ হয় না নাই, সেইটো হ'ব না নাই। এৰ লগত তোমাৰ এ ইনভাৰ্ছ মাল্টিপ্লাই কৰিলে সেইটোতো আইডেণ্টিটি হ'বই, কাৰণ আমাৰ ডেফিনেশ্যনতো পৰি গ'ল এইটো যে ইয়াতে পালোঁ কি এৰ লগত যিকোনো এটা মেট্ৰিক্স বি মাল্টিপ্লাই কৰি যদি আইডেণ্টিটি পাওঁ তেতিয়া বি কোৱা ইনভাৰ্ছ বুলি। তো অলৰেডি মই এইটো ইনভাৰ্ছ লৈ লৈছোঁ, তাতে কিবা আইডেণ্টিটি মেট্ৰিক্স কনফাৰ্ম পাবা হয় নাই। তো সেইটো মই ইয়াতে কৈ আছোঁ যে ইয়াতে তোমাৰ এ বি ইনভাৰ্ছ আৰু এ বি, এ ইনভাৰ্ছ আৰু এ মাল্টিপ্লাই কৰিলে অলৱেজ আইডেণ্টিটি হ'ব। তো ইয়াতে তোমাৰ কি হ'ব এইটো আইডেণ্টিটি হ'ব। এতিয়া এ বিটো যিকোনো হওক, এ বি যিকোনোৱেই হওক এইটো তোমাৰ চাব নালাগে, কাৰণ ইয়াতে এ আৰু বিৰ ছেম অৰ্ডাৰ বুলি কৈ দিছে, ছেম অৰ্ডাৰ। তো ছেম অৰ্ডাৰ হ'লে তেতিয়াহ'লে এ বি যিটো ইনভাৰ্ছ তাৰ লগত এ বি মাল্টিপ্লাই কৰিলে আইডেণ্টিটি হ'বই, তাৰমানে এইটো নিয়মত পৰি যাব যে হয় না। তো ইয়াতে তুমি ক'ব পাৰিবা যে এ বি হোল ইনভাৰ্ছ এ বি, এতিয়া মই বোথ ছাইডত মই বি ইনভাৰ্ছ দি মাল্টিপ্লাই কৰি আছোঁ, বি ইনভাৰ্ছ দি মাল্টিপ্লাই কৰি দিলোঁ, কৰিব পাৰোঁ কাৰণ বি ইনভাৰ্ছটো এক্সিষ্ট হয় আছে, তো মাল্টিপ্লাই কৰি দিব পাৰোঁ। তো নেক্সট লাইনটো লিখিব পাৰোঁ যে এ বি হোল ইনভাৰ্ছ ইজ ইকুৱেল টু এ বি বি ইনভাৰ্ছ, এছ'চিয়েটিভ ল লিখিলোঁ, এছ'চিয়েটিভ ল। এতিয়া তোমাৰ কি হয় চাবা আইডেণ্টিটি মেট্ৰিক্সৰ লগত যিকোনো মেট্ৰিক্স মাল্টিপ্লাই কৰিলে সেই মেট্ৰিক্সটোৱে আহি যায়, তো বি ইনভাৰ্ছেই হ'ব। এতিয়া নেক্সট লাইনটো ক'বা যে এ বি হোল ইনভাৰ্ছ আছে, হোল ইনভাৰ্ছ এ আছে, বিৰ লগত বি ইনভাৰ্ছ মাল্টিপ্লাই কৰিলে কি হ'ব, বিৰ লগত বি ইনভাৰ্ছ মাল্টিপ্লাই কৰিলে আইডেণ্টিটি হ'ব। তো এইটো তুমি ক'ব পাৰিবা আইডেণ্টিটি মেট্ৰিক্স ইজ ইকুৱেল টু বি ইনভাৰ্ছ। এতিয়া তোমাৰ চাবা এ বি হোল ইনভাৰ্ছ আৰু এৰ লগত আই মাল্টিপ্লাই কৰিলে অলৱেজ এ হ'ব, বি ইনভাৰ্ছ হ'ল। এতিয়া নেক্সট লাইন আমি কি কৰিম যে ইয়াতে আমি মাল্টিপ্লাই কৰিম আকৌ এ ইনভাৰ্ছ দি মাল্টিপ্লাই কৰিম বোথ ছাইডত, এতিয়া মই এ ইনভাৰ্ছ দি মাল্টিপ্লাই কৰিম, এ ইনভাৰ্ছ এইটো দি মাল্টিপ্লাই কৰিলোঁ বোথ ছাইড, বি ইনভাৰ্ছ এ ইনভাৰ্ছ। এতিয়া মই ইয়াতে যে মাল্টিপ্লাই কৰি আছোঁ, মাল্টিপ্লাই কৰাৰ এটাই কাৰণ যে আমাৰ এ ইনভাৰ্ছটো এক্সিষ্ট হয় আছে আমাৰ। তো ইয়াতে ক'বা যে এ বি হোল ইনভাৰ্ছ ইজ এইটো হ'ব আইডেণ্টিটি আৰু এইটো হ'ব তোমাৰ বি ইনভাৰ্ছ
এ ইনভাৰ্ছ হয়। তো নেক্সট লাইন ক'ব পাৰিবা কি যে এ বি হোল ইনভাৰ্ছৰ লগত আইডেণ্টিটি মেট্ৰিক্স মাল্টিপ্লাই কৰিলে এ বি হোল ইনভাৰ্ছেই হ'ব আৰু এইপিনে আহি আছে বি ইনভাৰ্ছ এ ইনভাৰ্ছ। তো এইটো আমাৰ প্ৰুফ হৈ গ'ল। ঠিক আছে, প্ৰুফটো বহুত চিম্পল হয়। তো এইখিনি আমাৰ প্ৰুফ হ'ল। একেদৰে তোমাৰ যদি থাকে এ বি চি হোল ইনভাৰ্ছ যদি থাকে তেতিয়া তুমি ক'ব পাৰিবা চি ইনভাৰ্ছ বি ইনভাৰ্ছ এ ইনভাৰ্ছ, এইটো ক'ব পাৰিবা। উল্টাকৈ লিখিব লাগিব। এটা পাইছিলোঁ ন ট্ৰেন্সপ'জৰ ক্ষেত্ৰত পাইছিলোঁ যে এ বি চি হোল ট্ৰেন্সপ'জ থাকিলে আমি ক'ব পাৰোঁ কি চি ট্ৰেন্সপ'জ বি ট্ৰেন্সপ'জ এ ট্ৰেন্সপ'জ, একেদৰে সেইটো বুজাইছে। হ'ল। নেক্সট কি আছে চাবা, নেক্সট হৈ আছে এক্সাম্পল বাই ইউজিং এলিমেণ্টাৰী অপাৰেশ্যনছ ফাইণ্ড দ্য ইনভাৰ্ছ অফ দ্য মেট্ৰিক্স। চাবা আগতে কি কৰিলোঁ, মই এটা দুটা মেট্ৰিক্স লৈছোঁ, মাল্টিপ্লাই কৰিছোঁ, আইডেণ্টিটি মেট্ৰিক্স পালোঁ, তো ডাইৰেক্ট কৈ দিলোঁ যে এটা আনটোৰ ইনভাৰ্ছ, মইতো ডাইৰেক্ট কৈ দিব পাৰোঁ না। কিন্তু ইয়াতে তোমাৰ এটা মেট্ৰিক্স দিয়া আছে, তোমাৰ কুৱেশ্যনটো ক'লে যে আৰু এটা মেট্ৰিক্স ওলাই দিয়া যিটো ইনভাৰ্ছ হয় ইয়াৰ, সেইটোতো ইউনিক হয়, সেইটোতো ইউনিক হয়। তো সেই ইউনিক মেট্ৰিক্সটো উলিয়াব দিছে হা, সেই ইউনিক মেট্ৰিক্সটো যিটো এৰ কাৰণে ইনভাৰ্ছ হৈ আছে। কিন্তু এইটো কি এপ্লাই কৰিব দিছে বাই ইউজিং এলিমেণ্টাৰী অপাৰেশ্যনছ। তো এই কুৱেশ্যনটো তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়। এই ধৰণৰ কুৱেশ্যন তোমাৰ 6 মাৰ্কৰ আহি থাকে, 6 মাৰ্ক হা, বৰ্ডত 6 মাৰ্ক থাকে। কিন্তু মই ইয়াতে 2/2 লৈছোঁ, 2/2 নাহে, আহে 3/3 মেট্ৰিক্স। আৰু কুৱেশ্যনত তোমাৰ মেনশ্যন কৰি দিব বাই ইউজিং এলিমেণ্টাৰী অপাৰেশ্যনছ। আমি বেলেগ মেথড ইউজ কৰি ইনভাৰ্ছ উলিয়াব পাৰিম, চাবা পিছত চাবা আৰু পিছত পাবা এইখিনি। কিন্তু আমাৰ ইয়াতে কি কৈছে ইউজিং এলিমেণ্টাৰী অপাৰেশ্যনছ। তো চাবা ইয়াতে তোমাৰ কৈ আছে এ ইজ গিভেন 1 2 2 -1, এইটো আমাৰ গিভেন। এতিয়া মন কৰিবা আমি পালোঁ 6টা আছে না এলিমেণ্টাৰী অপাৰেশ্যন 6টা, 3টা ৰ' অপাৰেশ্যন 3টা কলম অপাৰেশ্যন। আমি শাৰী যিটো অপাৰেশ্যন পাওঁ শাৰীৰ কাৰণে 3টা হয় আৰু স্তম্ভৰ কাৰণে 3টা পাওঁ। এতিয়া মই কৈছিলোঁ অলপ আগতে যে শাৰী ইউজ কৰিলে শাৰী কৰিব লাগিব আৰু স্তম্ভ যদি ইউজ কৰা তেতিয়া স্তম্ভ ইউজ কৰিব লাগিব, যিকোনো এটাহে। তাৰমানে তুমি ৰ' অপাৰেশ্যন নাইবা কলম অপাৰেশ্যন এপ্লাই কৰিব পাৰিবা, যিকোনো এটাহে। ছাপ'জ মই ৰ' অপাৰেশ্যন এপ্লাই কৰিম হা, ৰ' অপাৰেশ্যনবিলাক মই এপ্লাই কৰি যাম। তো ৰ' অপাৰেশ্যনৰ কাৰণে তুমি এইটো লিখিব লাগিব প্ৰথমতে যে উই হেভ এ ইজ ইকুৱেল টু আই ইনটু এ। লিখিব পাৰোঁ না নাই চোৱা, আইডেণ্টিটি মেট্ৰিক্সৰ লগত যিকোনো এটা মেট্ৰিক্স মাল্টিপ্লাই কৰিলে সেই মেট্ৰিক্সটোৱে আহি যায়। তো এ ইজ ইকুৱেল টু আই এ লিখিব পাৰোঁ। তো তোমাৰ ইয়াতে কি কৰিবা যে এ মেট্ৰিক্স যিটো দিয়া হৈছে লেফ্ট ছাইডত সেইটো তুমি বহাই দিবা, লেফ্ট ছাইডত হা, ৰাইট ছাইড নহয় কিন্তু লেফ্ট ছাইডত। আৰু ৰাইট ছাইডত তোমাৰ কি আছে আইডেণ্টিটি মেট্ৰিক্স 2/2 মেট্ৰিক্সে হ'ব। আৰু এই এটো 8 লিখিব লাগিব হা, এইটো নিয়ম মতে এনেকৈ লিখিবা। নেক্সট টাইম চাবা এতিয়া মই এলিমেণ্টাৰী অপাৰেশ্যন এপ্লাই কৰিম আৰু এপ্লাই কৰি ইয়াতে মই কি উলিয়াব লাগে ইনভাৰ্ছ উলিয়াব লাগে, ইনভাৰ্ছ উলিয়াম। তো চাবা ইয়াতে তোমাৰ আছে এ ইজ ইকুৱেল টু আই ইনটু এ। এতিয়া মই ইয়াতে কিছু চেঞ্জ কৰিম, তাৰমানে ট্ৰেন্সফৰ্ম কৰিম, যিটো ট্ৰেন্সফৰ্মেশ্যন আছে 6টা ট্ৰেন্সফৰ্মেশ্যন, তাতে আমি 3টা এপ্লাই কৰিম না ৰ' অপাৰেশ্যন। তো সেই 3টা এপ্লাই কৰি ইয়াতে মই অলপ চেঞ্জ কৰিম। এইখিনিত চেঞ্জ এইদৰে কৰিম যাতে এই যিটো এ আছে এই মেট্ৰিক্সটো ছাপ'জ আইডেণ্টিটি বনাম আমি, ঠিক আছে, আইডেণ্টিটি মেট্ৰিক্স বনাম মানে চেঞ্জ কৰি কৰি বনাম। একেদৰে আইডেণ্টিটি মেট্ৰিক্স যিটো আছে আইডেণ্টিটি মেট্ৰিক্স সেইটো চেঞ্জ হৈ থাকিব, মানে এ যেনেকৈ চেঞ্জ হ'ব একেদৰে আইও চেঞ্জ হ'ব। তো চেঞ্জ হৈ হৈ লাষ্টত ধৰা বেলেগ এটা মেট্ৰিক্স বি পাম আৰু এটো এই থাকিব, মই এইটো এ লিখিছোঁ হা। তো ইয়াৰ পৰা তোমাৰ এইখিনি লাইনটো আহি যাব। তো যেতিয়া এই লাইনটো আনিব পাৰিম তেতিয়া আমি ক'ব পাৰোঁ কি যে বি হ'ব এৰ কাৰণে ইনভাৰ্ছ। তাৰমানে আইডেণ্টিটি মেট্ৰিক্সটো ট্ৰেন্সফৰ্ম কৰি কৰি যিটো মেট্ৰিক্সলৈ কনভাৰ্ট হ'ব সেইটোৱে হ'ব এৰ কাৰণে ইনভাৰ্ছ। ঠিক আছে, তো আমাৰ মেথডটো চাবা এতিয়া, এইটো তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন হয়, অলপ মন কৰিবা। এইটো আমাৰ কি কৰিব লাগে এলিমেণ্টাৰী অপাৰেশ্যন এপ্লাই কৰিব লাগে। এলিমেণ্টাৰী অপাৰেশ্যন আমি পালোঁ 3টা ৰ' অপাৰেশ্যন হয় না, 3টা পালোঁ। তো 3টাৰ কাৰণে কি কি পালোঁ মন কৰিবা যে আৰ আই ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ, আৰ জে ইণ্টাৰচেঞ্জ কৰিব পাৰোঁ, এইটো এটা। আৰু যিকোনো ৰোল লগত আমি যিকোনো এটা নন জিৰ' নাম্বাৰ নন জিৰ' কনষ্টেণ্ট মাল্টিপ্লাই কৰি দিব পাৰোঁ, সেইটো আই হ'ব। আৰু এটা কি পালোঁ যে আই এইটো আমি লিখিব পাৰোঁ আৰ আই প্লাছ কে ইনটু আৰ জে। এই 3টা মই এলিমেণ্টাৰী অপাৰেশ্যন আমি অলৰেডি পালোঁ। এতিয়া এই 3টা এপ্লাই কৰি কৰি ইয়াতে চেঞ্জ কৰিব লাগিব। আমাৰ ইয়াতে কি বনাব লাগিব চাবা, আইডেণ্টিটি মেট্ৰিক্স বনাব লাগিব। মেইন এইখিনি মেট্ৰিক্সক আইডেণ্টিটি মেট্ৰিক্সলৈ কনভাৰ্ট কৰিব লাগিব। তো আইডেণ্টিটি মেট্ৰিক্সটো কেনেকুৱা হ'ব 1 0 0 1, তাৰমানে ইয়াতে তোমাৰ এইটো 1 হ'ব লাগিব, এইটো 1 আছেই, কেতিয়াবা নাথাকিব পাৰে কিন্তু 1 হ'ব লাগিব, বনাব লাগিব, নাথাকিলে বনাব লাগিব। তো ইয়াতে 1 আছে যদি মই এই লাইনটো মোৰ হৈ গ'ল তাৰমানে
এই লাইনটো তোমাৰ প্ৰথম এলিমেণ্টটো 1 বনাব লাগিব, যদি 1 নাথাকে 1টো বনাই ল'ব লাগিব, ঠিক আছে। কিন্তু ইয়াতে 1 যেহেতু আছে সেইকাৰণে মই আৰু একো কৰা নাই, মই ডাইৰেক্ট লিখি দিলোঁ। এইটো হ'ল ফাৰ্ষ্ট ষ্টেপ। এতিয়া ছেকেণ্ড ষ্টেপ অন কৰিবা, যেতিয়া তোমাৰ এই এলিমেণ্টটো 1 হ'ব তেতিয়া তোমাৰ এই তলৰ যিকেইটা এলিমেণ্ট থাকিব তলত, মানে ফাৰ্ষ্ট কলমৰ যিটো তলৰ এলিমেণ্ট থাকিব, গোটেইকেইটা এলিমেণ্ট 0 বনাব লাগিব। যদি থাকে তেতিয়াতো ভাল কথা, কিন্তু যদি নাথাকে এইটো 0 নিজে বনাব লাগিব। যেনেকৈ ইয়াতে 2 আছে, হয়নে নাই, এইটো আমাৰ 2 আছে, এই 2ক আমি 0 বনাম, এই 2ক আমি 0 বনাম। তো 2ক আমি যদি 0 বনাব যাওঁ, হয় না, 2ক যদি 0 বনাব যাওঁ তেতিয়া তোমাৰ কিছু এলিমেণ্টাৰী অপাৰেশ্যন এপ্লাই কৰিব লাগিব। তাৰমানে আমাৰ ইয়াতে মই কি ক'লোঁ যে ছেকেণ্ড যিটো ৰ' আছে, ছেকেণ্ড ৰ'ক কিছু চেঞ্জ কৰিব লাগিব যাতে এইটো 0 হয়, এইটো যাতে 0 আহি যায়, কিছু চেঞ্জ কৰিব লাগিব। তো চেঞ্জটো এনেকৈ কৰিম, চাবা আমি চেঞ্জ কৰিম, ইয়াতে এলিমেণ্টাৰী অপাৰেশ্যন এপ্লাই কৰিম। তো মই ইয়াতে কৰিছোঁ কি যে ছেকেণ্ড ৰ' চেঞ্জ কৰি আছোঁ, ছেকেণ্ড ৰ' চেঞ্জ কৰি আছোঁ, মই থাৰ্ড এপ্লাই কৰিছোঁ, এইটো ছেকেণ্ড ৰ' চেঞ্জ কৰি আছোঁ। কেনেকৈ যে ফাৰ্ষ্ট ৰৰ লগত 2 মাল্টিপ্লাই কৰি মাইনাছ কৰি, হয় না, যদি তুমি ফাৰ্ষ্ট ৰ' যিটো আছে, ফাৰ্ষ্ট ৰ' যেতিয়া তুমি 2 মাল্টিপ্লাই কৰিবা তেতিয়া এইটো 2 বুজাব, এইটো তোমাৰ বুজাব 4, এইটো তোমাৰ 2 বুজাব, এইটো বুজাব 4, এইটো 2 বুজাব, এইটো বুজাব 0, 2 মাল্টিপ্লাই কৰিলে, হা, এইটো মনে মনে ভাবিব লাগিব, এইখিনি মই লিখি দিলোঁ। 2 বুজাব, এইটো তোমাৰ 4 হৈ যাব, এইটো 2, এইটো 0 হৈ যাব। এতিয়া তুমি কি মাইনাছ কৰা, 2 - 2 0, এইটো এনেকৈ 0 আহি গ'ল না, -1 - 4, এইটো তোমাৰ হ'ব -5, 0 - 2 এইটো হ'ব -2, 1 - 0 1। তো এইদৰে তোমাৰ চেঞ্জ হৈ গ'ল। আৰু এলিমেণ্টাৰী অপাৰেশ্যন মই এপ্লাই কৰিছোঁ এইটো, যে ছেকেণ্ড ৰত ট্ৰেন্সফৰ্ম কৰা হৈছে, কিদৰে ট্ৰেন্সফৰ্ম কৰা হৈছে, ফাৰ্ষ্টৰ লগত 2 মাল্টিপ্লাই কৰি মাইনাছ কৰি, হয় না। তো তোমাৰ ইয়াতে 1 বনাব লাগে, এই 1ৰ হেল্প লৈছোঁ না নাই চোৱা, R1ৰ হেল্প লৈছোঁ। R1 মানে কি, ফাৰ্ষ্ট ৰ' তোমাৰ এইটো 1ৰ হেল্প লৈছোঁ, সেইকাৰণে সেই 0 বনাব পাৰিলোঁ, বুজি পালা নাই। তো এই লাইনটো হৈ গ'ল, এতিয়া নেক্সট লাইন চাবা। নেক্সট লাইনত আমাৰ নেক্সট লাইনত কি কাম হ'ব যে ফাৰ্ষ্ট ৰত আমাৰতো 1 আহি গ'ল, এতিয়া মই ছেকেণ্ড ৰত 1 আহিব লাগিব। ছেকেণ্ড ৰৰ 1 ক'ত আনিব লাগিব, এই যিটো -5 আছে ইয়াতে তোমাৰ 1 আহিব লাগিব। ইয়াতে ধৰা 1 যদি থাকে তেতিয়া তোমাৰ ভাল কথা হৈ গ'ল, কিন্তু ইয়াতে তোমাৰ নাই, সেইকাৰণে 1 বনাব লাগিব। তাৰমানে এইবাৰো আমি চেঞ্জ কৰিব লাগিব, কোনটো ৰ' চেঞ্জ কৰিব লাগিব, ছেকেণ্ড ৰ' আকৌ চেঞ্জ কৰিব লাগিব যাতে এইটো 1 হয়। তো ইয়াৰ পৰা মই কোনটো এপ্লাই কৰিব পাৰিম চোৱা, এইটো এপ্লাই কৰিব পাৰিম, এই মাল্টিপ্লাই কৰিব পাৰোঁ না। মই ইয়াতে ছেকেণ্ড ৰ'ক আমি চেঞ্জ কৰিম, কিদৰে চেঞ্জ কৰিম, যে ছেকেণ্ড ৰ'ক আমি ডিভাইড কৰি দিম -5 দি। যেনেকুৱা এইটো তোমাৰ কি মাল্টিপ্লাই, মানেতো যিকোনো নাম্বাৰ হ'ব পাৰে, মই লিখিছোঁ মানে -1/5 ডিভাইড কৰি দি আছোঁ। তো ডিভাইড কৰিলে 0, এইটো হ'ব 1, এইটো তোমাৰ হ'ব +2/5, এইটো হ'ব -1/5, পালা, চেঞ্জ হৈ আছোঁ না। এতিয়া নেক্সট আমাৰ লাষ্ট কি হ'ব চাবা, 1 0 1, ইয়াতে 0 হৈ গ'লে হৈ যাব, ইয়াতে 0 হ'লেই এইটো আইডেণ্টিটি লৈ কনভাৰ্ট হৈ যাব। তাৰমানে এইবাৰ আমাৰ চেঞ্জ কৰিব লাগিব, কি ফাৰ্ষ্ট ৰ', এইবাৰ চেঞ্জ হ'ব ফাৰ্ষ্ট ৰ'। তাৰমানে এইবাৰ আমি ফাৰ্ষ্ট ৰ'টো এপ্লাই কৰিব লাগিব, ইয়াতে 0 বনাব লাগিব 2 ঠাইত। তো 0 বনাব গ'লে এইবাৰ আমি হেল্প ল'ম কাৰ, ছেকেণ্ড ৰৰ হেল্প ল'ম। কেনেকৈ হেল্প ল'ম, যে 2 মাল্টিপ্লাই কৰি মাইনাছ কৰি দিম। এতিয়া তোমাৰ 0 বনাব গ'লে ইয়াতে 2 মাল্টিপ্লাই, 1ৰ লগত 2 মাল্টিপ্লাই কৰিব লাগিব। 2 মাল্টিপ্লাই কৰিলে চোৱা কি হয়, 2 মাল্টিপ্লাই কৰিলে এইটো হ'ব 0, এইটো হ'ব তোমাৰ 2, এইটো বুজাব 4/5, এইটো বুজাব -2/5, হয় নাই। যেতিয়া 2 মাল্টিপ্লাই কৰিম, এইটো মনে ভাবিব লাগিব, লিখিব নোৱাৰা, কিন্তু তুমি ছাইডত লিখিব পাৰা, কিন্তু ইয়াতে লিখিব নোৱাৰা। তো 2 মাল্টিপ্লাই কৰিলে এইখিনি বুজাব। এতিয়া তুমি কি R1ৰ পৰা এইটো মাইনাছ কৰা, R1ৰ পৰা, যে 1ৰ -0 1, 2 - 2 0, 1 - 4/5 তেতিয়া হ'ব 1/5, 0 - 2/5 তেতিয়া হ'ব +2/5, ঠিক আছে। আৰু যিটো তোমাৰ আগত যিটো আছিলে ছেকেণ্ড ৰ', মই সেইটো ছেকেণ্ড ৰ' কোনো চেঞ্জেই কৰা নাই, তো ছেকেণ্ড ৰ' যেনেকুৱা আছে ছেম লিখি যাম, ছেকেণ্ড ৰ' যেনেকুৱা আছে একদম ছেম লিখি গ'লোঁ, ঠিক আছে। ছেকেণ্ড ৰ'টো মই যেনেকুৱাকৈ দিয়া হৈছে ছেম লিখি গ'ল। আৰু এইবিলাক লিখো নোৱাৰা, এইবিলাক মই বুজাৰ কাৰণেই লিখিছোঁ, এইটো মনে লিখিব লাগিব তোমাৰ, নাইবা তুমি ছাইডত লিখিব পাৰা। তো চোৱা ইয়াতে তোমাৰ এইটো হ'ল আইডেণ্টিটি মেট্ৰিক্স, এইটো এটা বেলেগ কিবা এটা মেট্ৰিক্স হৈ আছে, ধৰি লৈছোঁ B বুলি আৰু A। তো ইয়াৰ পৰা ক'ব পাৰিবা যে B যিটো মেট্ৰিক্স পোৱা গ'ল সেই মেট্ৰিক্সটো হৈছে এৰ কাৰণে ইনভাৰ্ছ, যে এৰ কাৰণে ইনভাৰ্ছটো কি হৈছে B, আৰু B মানে কি, এই মেট্ৰিক্সটো 1/5 2/5 2/5 আৰু এইটো হৈ আছে -1/5। তো এইটো হৈছে তোমাৰ ইনভাৰ্ছ এৰ কাৰণে, এইটো ইউনিক হয়, ইউনিক।
ঠিক আছে এতিয়া তোমাৰ যদি এইটো ভেৰিফাই কৰিব লাগে যে নাই মিলছে নে নাই অলপ মিলাই চাওঁ যদি ভেৰিফাই কৰিব লাগে তেতিয়া তুমি এটা লাইন কৰিবা কি যে এ আৰু যিটো বি পালা মাল্টিপ্লাই কৰি চাবা কৰি চোৱাৰ পিছত যদি আইডেণ্টিটি যদি আহি আছে তেতিয়া ঠিক আছে ভেৰিফাই হৈ গ'ল হয় না এইখিনি তোমালোকে কৰি চাবা হা এইটো সময় হিচাপত থকা এইটো কৰি চাবা যে মিলে নেকি যদি মিলি যায় তেতিয়া তোমাৰ এইটো মিলি গ'ল তাৰমানে তোমাৰ এইখিনি এনচাৰটো ৰাইট হৈ আছে কাৰেক্ট হৈ আছে ইয়াতে তোমাৰ যদি অলপ কেলকুলেশ্যন গণ্ডগোল হয় তেতিয়া কিন্তু ৰিজাল্টটো বেলেগ হৈ যাব অলপ মাইনাছ প্লাছ মাৰ্ক যদি ইফাল সিফাল হৈ যায় তেতিয়া কিন্তু ৰিজাল্টটো বেলেগ হৈ যাব হা আৰু 6 মাৰ্ক থাকে এক্সামত এইটো ধৰা 2x2 মেট্ৰিক্স ইমান প্ৰব্লেম নাই কিন্তু 3x3 মেট্ৰিক্স হ'লে অলপ দিগদাৰ দিয়ে কিন্তু ষ্টেপ বাই ষ্টেপ যাবা একদম বঢ়িয়া ক্লিয়াৰ হৈ যাব তো নেক্সট ক্লাছত মই আজি হ'ব নেক্সট ক্লাছত মই 3x3 মেট্ৰিক্সৰ কাৰণে কৰি যাম 3x3 মেট্ৰিক্স কেনেকৈ কৰিব লাগে আৰু 3.4 এক্সাৰচাইজৰ যিবিলাক তোমাৰ আছে 3x3 মেট্ৰিক্স সেইবিলাক কৰি দিম ঠিক আছে নেক্সট ক্লাছ মিছ নকৰিবা এই টপিকটো শিকিবা কেনেকৈ কৰিব লাগে 3x3 তো আজিৰ কাৰণে হ'ব থেংক ইউ